আজি আমি গৈ আছোঁ চম্পামাটি হাইড্ৰ পাৱাৰ প্ৰজেক্ট চাবলৈ, য'ৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। 6th ছেমিষ্টাৰ চিভিল আৰু মেকানিকেল ব্ৰাঞ্চৰ প্ৰায় 1 শতাধিক শিক্ষাৰ্থীয়ে গৈ আছোঁ নদীৰ সোঁতৰ পৰা শক্তি উৎপাদন কৰা কেন্দ্ৰলৈ। বন্ধুসকল, এতিয়া আমি গন্তব্যত আহি পালোঁ। এই গেটেদি সোমাই গৈছোঁ। শিক্ষকসকল আৰু আমাৰ সহপাঠীসকলে ইয়াতে এণ্ট্ৰি কৰি ভিতৰলৈ সোমাই গৈ আছোঁ। চাই থাকক। ভিতৰত কিছুমান মেচিনাৰী বস্তু আছে যিবোৰ কেমেৰাত দেখাব নোৱাৰি। আৰু বাহিৰত থকা এই ডেমটো চাওক। আৰু ডেমৰ এইটো চাইডত চাওক, পানী নাই। আৰু সেইটো চাইডত পানী বহুত আছে, কিন্তু এইটো চাইডত পানী নাই। মানে পানীৰ আপ ডাউনটো চাওক। ইয়াতে কিমান পানী ফ্ল' হৈ আছে, কিন্তু এইটো চাইডত এনেকুৱা গেট থাকেতো। ইয়াৰ ভিতৰতে গোটেই মেকানিজমখিনি সোমাই আছে। ইয়াৰ ভিতৰতে দুটা ডাঙৰ ডাঙৰ মটৰ আছে আৰু এটা মটৰত 4টাকৈ পাংখা, ফেন বুলি কয়, আছে। যেতিয়া নদীৰ সোঁতত এই পাংখাবিলাক ঘূৰি থাকে তেতিয়া ইয়াৰ পৰা পাৱাৰ জেনেৰেট হয় আৰু বিদ্যুৎ উৎপন্ন হয়। প্ৰথমতে কিন্তু এই মটৰ দুটাত বিদ্যুৎ দিবলগীয়া হয়, তাৰপিছত যেতিয়া একবাৰ ষ্টাৰ্ট হৈ যায় তেতিয়া কিন্তু ইয়ে প্ৰডিউচ কৰে। ভিতৰত কেমেৰা এলো নাই বাবে মটৰ দুটা দেখাব নোৱাৰিলোঁ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।